গাৰ্জেনে কি বুলি কয় গম পাইছেনে? শিশুৰ গাৰ্জেনে ক'ব আইও এইটো বাইদেউটো আকৌ আহিলে চকুটো কিমান টিপিয়াব, এইটো টিপিয়াই চকুটো বিকাই গৈছেগে, কিমান আহে আৰু এইটো আপোনালোকে কেলে আনে? নমস্কাৰ, পুনৰবাৰ আপোনালোকলৈ মোৰ অন্য এটা ভিডিঅ' আগবঢ়াইছোঁ। সকলোৱে ভালে আছে, সকলোৱে সুন্দৰকৈ কমেণ্টবিলাক কৰি আছে আৰু সকলোৱে মানে সহযোগ কৰি থকাৰ কাৰণে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি ওলাইছোঁ আমাৰ কেন্দ্ৰসভা। আমাৰ এইবাৰ কেন্দ্ৰসভাখন অকণমান আগতীয়া কৰিলে, কাৰণ মানে মেট্ৰিক কেণ্ডিডেট থকাৰ কাৰণে মাতৃসকল মানে আমাৰ লগৰীয়াসকল যোৱা মেলাত অকণ অসুবিধা হ'বৰ কাৰণে অকণ আগতীয়া কৰি দিলে আৰু এইবাৰ প্ৰথম সপ্তাহতে মিটিংখন পৰিছে। ওলালোঁ মিটিঙলৈ বুলি। মিটিং বহুত ভিতৰ জেগা এটাত আছে, সেইকাৰণে একদম ধুনীয়াকৈ ওলাই লৈছোঁ। লগৰীয়া এজনী লৈ ল'মগৈ আৰু এজনী লগৰীয়া স্কুটি ল'ব, আমি দুজনী উঠাই ল'ম। একদম বহুত ভিতৰ, আপোনালোকক দেখাম জেগাবিলাক, মানে গৈ থাকোঁ ব'লক। মানে আমাৰ পৰা মানে মেইন ৰাস্তাৰ পৰা মিনিমাম 7-8 কিলোমিটাৰমান চাগে সোমাব লাগিব, গ'লেহে গম পাম কিমান। ব'লক। আজি মানে এনেকুৱা অকণমান জেগাত মানে মিটিং কৰিবলৈ আহিছোঁ, জীৱনত দেখিও পোৱা নাই, জীৱনত আহিও পোৱা নাই আৰু জীৱনত প্ৰথমবাৰ কাৰণে আহিছোঁ। কেনেকুৱা জেগা দেই, মানে আমাৰ ঘৰটো মই চেণ্টাৰৰ পৰা বাদ দিছোঁ, আমাৰ ঘৰৰ পৰা চেণ্টাৰ, কিন্তু চেণ্টাৰৰ পৰা মিনিমাম 10 কিলোমিটাৰ। আকৌ এতিয়া আমি পথাৰে যাব লাগিব। এই লগৰীয়াসকল গৈ আছে, এইফালে মোৰ লগত আছে পুষ্পা বাইদেউ আছে, মনিষা আছে, দুলুমণি আছে। আমি 4জনীয়ে 2খন স্কুটি লৈ আহিলোঁ। জেগা স্কুটি নাহে মানে এতিয়া খোজকাঢ়ি আহিছোঁ। আধাতে স্কুটি থলোঁ, থৈ পেলাই এতিয়া আকৌ আধাটো পথাৰে চাব দে, আপোনাক দেখাম মই। লগৰীয়াবিলাক গৈ আছে, কেনি গৈ আছে চাব দে। এইবিলাক ৰিণিকি অকণমান এজনী দুজনী ওলাব। এইবিলাক পৰুৱা নিচিনাকৈ গৈ আছে, চব গৈ আছে এইবিলাক। এয়া আৰু জেগাটো চাওকচোন, আমি ক'ত মিটিং কৰিবলৈ আহিছোঁ। এইফালে মানে পিকনিক খাবলৈ অহা নিচিনা লাগিছে আৰু ভাল লাগিছে, কিন্তু নহা হ'লে মিছ কৰিলোঁ। নহা হ'লে এইটো জেগা এয়া মিচিং মানুহ আছে, নতুনকৈ আহি বহিছে চাগে এইবিলাক মানুহ। আৰু ইয়াত পানী বহুত হয়, মানে বহুত বেছি পানী হয় জেগাটোত। কলমগুৰি কালিয়ে পানী বাঢ়িছে। অঁ, বৰষুণ নাই, কিবা নাই, তাই কৈছে পানী বাঢ়িছে। এইফালে যাওঁ, আমি এতিয়া এইফালে পথাৰেদি আহি কোনোমতে পাইছোঁহি আৰু দেই। চেণ্ডেলবোৰ ইয়াত থ'ব নাই, গলি যাব। চেণ্ডেলবোৰ লৈ আনা। এইটো কেন্দ্ৰ পালোহি, ইমানেই ভিতৰ এখন নদী। এই দেখিছেনে কেনেকুৱা শুকান, এইফালে নদী, এইফালে নদীৰ কাষতে কেন্দ্ৰ। এইফালে পালোহি কোনোমতে, ভাগৰ লাগি গৈছে। এইবাৰ মানে টিএছআৰ আমাৰ যেতিয়া ফটো কেপচাৰ ল'বলৈ যাওঁ, তেতিয়া গাৰ্জেনে কি বুলি কয় গম পাইছেনে? শিশুৰ গাৰ্জেনে ক'ব আইও এইটো বাইদেউটো আকৌ আহিলে চকুটো কিমান টিপিয়াব, এইটো টিপিয়াই চকুটো বিকাই গৈছেগে, কিমান আহে আৰু এইটো আপোনালোকে কেলে আনে? এইটো কেলে কৰিব লাগে? আপোনালোকে দিছে ডাল খিচি আৰু চুজি হালোৱা, এইটো আমাৰ গাহৰিয়েও নাখায়। ল'ৰা ছোৱালীটো বাদেই দিয়া, গাহৰিয়েও নাখায়। এই কেলে আনিব লাগে? এইটো কাৰণে আপোনালোকে বাৰে প্ৰতি ফটো ল'বলৈ আহে। এই ফটোটো লওঁতে চকুটো বিষাই গৈছে। কেতিয়াবা কি কয় ভিতৰতে সোমাই থাকে, নোলায়ও নকয় বোলে ঘৰতে মানুহজনী আছেনে? শিশুটো মাকক বিচাৰি ল'ব, নাই এইটো কাপোৰ ধুবলৈ গ'ল, বজাৰত গ'ল। এতিয়া এঘৰ মানুহ হ'লে কমচে কম মই 7 বজাব লাগে, ৰাতি 7টা বজালৈকে মই চাকৰিটো 12:30 বজালে, কিন্তু মই 12:30 বাদেই দিয়া ৰাতি 7টা বজালৈকেও ফেচ ল'বলৈ যাবলগীয়া হয়। কেতিয়াবা ইমানেই দুখ লাগে, এই চাকৰি কেলে কৰিছিলোঁ, মানে নিজকে বহুত দুখ লাগে। কেতিয়াবা ঘৰতো ইমানেই গালি খাব লাগে। কোন মানুহে এই ৰাতি 7টা বজালৈকে চাকৰি কৰিছে? ঘৰত মানে ঘৰৰ মানুহৰ গালি, ইফালে শিশুৰ অভিভাৱকৰ গালি, মোক দেখাৰ লগে মানুহ পলায়। গতিকে ইমানেই শাস্তি পাইছোঁ আৰু মানে বয়সো ভাতি দিলে, এতিয়া 60 বছৰ। গতিকে অনলাইনৰ কাম কৰোঁতেনে ভালে আছিলে, চশমাযোৰ লৈ যেনে তেনে হ'লেও কৰিব পাৰিছিলোঁ। কিন্তু এই মোবাইলৰ কাম দিয়াৰ পৰা ইমানেই লাগিছে, নিজে মৰি যাম লাগি গৈছে আৰু চাকৰি কৰিবলৈ মানে মন নাই। মানুহ পলাই আমাক দেখিলে যেতিয়া লৈছে, কিমান যাম মানুহৰ ঘৰত এইখিনি কাম কৰিবলৈ, ইমানেই কষ্ট পাইছোঁ। আমাক দেখিলে মানুহ পলাই। আমাৰ মিটিঙৰ আয়োজন সম্পূৰ্ণভাৱে চলি আছে। আমাৰ মানে বহুত দূৰণিতো মিটিংখন, আৰু 4গৰাকীয়ে মিটিংখনত লিড লৈছিলে, মই এতিয়াহে ভালকৈ গম পাইছোঁ। আৰু লিড লৈছে, আৰু এগৰাকীয়ে পূৰা চাটনি পিচি আছে, চালাড পিচি আছে। ৰীণামণি একদম চালাডত লাগি আছে ধুনীয়াকৈ। আৰু এফালে এয়া আমাৰ
ৰান্ধনীসকলে অকণমান সহায় কৰিছে। এইফালে কি মাংস মাংস আৰু এইফালে ভাত আৰু এইফালে ধনিয়া, এইফালে বিলাহী কটা আছে আৰু এইফালে এগৰাকী লগৰীয়াৰ হাজবেণ্ড হয় চিনাকি। চাৰিটা সহযোগত বৰ্ণমালা আমি প্ৰথমতে শিকাব নালাগে। বৰ্ণমালা নিশিকাই আমি কি কৰিব পাৰোঁ? আখৰটো জ্ঞান দিবলৈ আমি বৰ্ণমালাৰ বাহিৰে কি কৰিব পাৰোঁ? ছবিৰ কি কৰিব পাৰোঁ? কাহিনী ক'ব পাৰোঁ। কাহিনীৰ পিছতে কি কৰিব পাৰোঁ? মানে অমিতা সুধি যাব পাৰিম আখৰ কোৱা, হয়নে নহয়? তাৰপিছতে আহিব কবিতা গাব পাৰি, কথোপকথন কৰিব পাৰোঁ, হয়নে নহয়? সেইখিনি আৰু ছবি দেখুৱাই আমি তাহাঁতক সাধু ক'ব পাৰোঁ। 3 নম্বৰ হ'ল শিশুৱে যোগ বিয়োগ শিকাৰ আগত সংখ্যাৰ ধাৰণা শিকিব লাগিব। TLM বিলাক কৰ্ণাৰত ৰাখিব লাগে। নালাগে, এনেই লিখিছো। TLM বিলাক কৰ্ণাৰত ৰাখিব লাগে। এইখন তোমালোকৰ এছেছমেণ্ট কাৰ্ডখনৰ কথাও লিখা আছে ন, কাৰ্যপত্ৰত দিয়া অনুশীলন। আছে যদি দিবাচোন অকণমান। মানুহ উৎপাত কৰি আহিছো। অকণমান মনটো ভাল লাগক বুলিয়ে ওলাই আহিলো। আজিকালি মানুহে খোজ নাকাঢ়ে, এতিয়া খোজ এইবিলাক হোৱাৰ পৰা মানে এতিয়া খোজ কাঢ়িবলৈ মনেই নকৰা হ'ল। আৰু বিষ্ণু সেইবিলাক কি হ'ব? মানুহ বেমাৰী হৈছে। একেবাৰে সৰু আলুপৰা, পকিলা চেণ্টাৰ, দৈমালু, হালধিবাৰী এইবিলাকত আমি গৈ পেলাই খোজকাঢ়ি মিটিং কৰিছিলোঁ।